আজি এটা বিশেষ দিনৰ বাবে এয়া বিশেষ প্ৰস্তুতি। কোনে কোনে খাই ভাল পায় এই সুস্বাদু পিঠাবিলাক কমেণ্ট কৰি জনাবচোন দেই। আৰু এয়া খুব সুন্দৰ এটুকুৰা ঠাই, গাঁৱত উদযাপিত হোৱা এয়া কালী মন্দিৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভগৱানৰ কৃপাত সকলোৱে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি আমাৰ গাঁৱতে এটা সুন্দৰ অনুষ্ঠান উদযাপন কৰা হ'ব। তেন্তে আহকচোন আমাৰ সেই অনুষ্ঠানটোৰ মাজলৈ আপোনালোককো লৈ যাওঁ। ব'লক তেন্তে আমাৰ ভিডিঅ'টিৰ জৰিয়তে। এয়া খুৰীদেউ, হাই। খুব ৰ'দ আজি। এয়া আমাৰ গাঁৱৰ মাজতে থকা ধাননি পথাৰ। জহা, বৰা, লাহি আদি খেতিৰে একেবাৰে গোটেই ধাননি পথাৰ উপচি পৰিছে। আমাৰ গাঁৱৰ এয়া চাহ বাগান। এয়া আমি খোৱা খেলৰ নামঘৰৰ বাটচৰা কৃষ্ণ প্ৰভু। আৰু অৱশেষত পাই গ'লোহি আমাৰ গন্তব্যস্থান। আৰু সকলোৱে এনেদৰেই হাতে পাতে লাগি আজি অনুষ্ঠানটি আমি উদযাপন কৰিবলৈ সাজু হৈছোঁ। ইতিমধ্যে প্ৰায়বোৰ সামগ্ৰী যোগাৰ হৈছেই আৰু অতিথিসকলো আহি আছে ইতিমধ্যে। আমাৰ আজিৰ অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলনৰ বাবে আমাৰ জীৱিকা সখী বাইদেউক আগবঢ়াই দিয়া হৈছে আৰু আমি থাকিমেই সোঁৱে বাৱে সকলোৱে। আৰু আমাৰ গ্ৰাম্য সংগঠনৰ এই ৩ বছৰীয়া বৰ্ষপূৰ্তি উদযাপনৰ বাবে এয়া কেক অনা হৈছে। এয়া ত্ৰিলোচন ভিঅ'। সুন্দৰ এটা পৰিৱেশ। বাইদেৱে খুব সুন্দৰকৈ গালে দেই। আৰু এয়া কণ কণ মইনা মাইনীসকলক লৈ কেক কটা হৈছে। কেক বুলিলে সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পায়। লগাই দিয়া লগাই দিয়া। মজা। অঁ ময়ো লগাই দিছোঁ তোমাক, ধুনীয়া লাগিছে এতিয়াহে। আৰু অকণমান লগাই দিম। এয়া আমাৰ গ্ৰাম্য সংগঠনৰ সম্পাদিকা বাইদেউ। তেখেতে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ লগতে বিগত বৰ্ষৰ প্ৰতিবেদন পাঠ কৰি শুনুৱাইছে সকলোকে। চিনাকি পৰ্ব লগতে সম্বৰ্ধনা অনুষ্ঠান। আমাৰ গাঁৱৰ আত্মসহায়ক গোটৰ সদস্যাই এয়া দিহানাম আৰম্ভ কৰিছে। হৰি ৰাম 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 শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্ম উত্তম নাম দেৱ
এয়া আমাৰ উন্নয়ন খণ্ডৰ পৰা অহা BC ছাৰ। আমাৰ পঞ্চায়তৰ সভাপতি মহোদয় এয়া জ্যোতি বৰা বাইদেউ, নিমন্ত্ৰিত অতিথিসকলে নিজ নিজ বক্তব্য আগবঢ়াইছে। অলপ হ'লেও স্বাৱলম্বী হ'বলৈ পাৰিছোঁ, ঘৰত হাত নপতাকৈ নিজে কিবা এটা কৰিব পৰা হৈছোঁ। আমি এই গোট গঠন হোৱাৰ বাবে, আমাৰ গ্ৰাম্য সংগঠনবোৰ হোৱাৰ বাবে, সেইকাৰণে আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় হৈ পৰিছে। আমি 300 টকা বা 200 টকা দি পিনে আমি যদি এজন ডক্টৰক মাতি ট্ৰিটমেণ্ট কৰোঁ, তেতিয়া আমাৰ মানে সেই গাহৰি মণ্ডল পৰ্যায়ৰ সংগঠনৰ আমাৰ এয়া সম্পাদিকা বাইদেউ। আমাৰ ভণ্টি স্কুলৰ পৰা আহি কাপোৰ সলাই একেবাৰে মোৰ ওচৰত সাজু। আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠনৰ কোষাধ্যক্ষ বাইদেউ আৰু লগতে এয়া জলযোগৰ ব্যৱস্থা কৰা হৈছে। গোটৰ সদস্যসকলে বৰ সুন্দৰ সুন্দৰ বস্তুবোৰ দেখিছোঁ দেই। পায়স, পিঠা, তেল পিঠা, নেপালী পিঠা, এইটো চেল পিঠা বুলি কয়, ইডলি, চেল ৰুটি, ইডলি, মালপোৱা। এইবিলাক আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে বনাই আনিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত এই সুযোগ। ভাৰত ভাগ্য বিধাতা, পঞ্জাৱ সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উৎকল বংগ বিন্ধ্যা হিমাচল যমুনা গংগা উচ্চল। এয়া আমাৰ লগৰ বাইদেউসকল নিমন্ত্ৰিত কৰি অনা হৈছিলে। বাইদেউসকলৰ লগত কথা পাতোঁ। বাইদেউ, আজি কেনেকুৱা পালে? ভাল লাগিলে, বহুত ভাল লাগিলে আজি টিউচন গ্ৰাম্য সংগঠনত উপস্থিত হৈ। ভাল লাগিছে আজি টিউচন গ্ৰাম্য সংগঠনত উপস্থিত হৈ আমাক পূৰা মনটো ফূৰ্তি আৰু ভাল লাগিছে চবকে। আমিও লগ পালোঁ আৰু টেলিভিশ্যন গ্ৰাম্য সংগঠনৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ এই ভিডিঅ'টি মই ইয়াৰ পৰা বিদায় ল'ব খুজিছোঁ। বাই বাই। সভাপতি মহোদয়, তপস্যা মণ্ডল সংগঠনৰ সভানেত্ৰী, সম্পাদিকাকে প্ৰমুখ কৰি টিলিচন গ্ৰাম্য সংগঠনৰ শ্ৰদ্ধাৰ আই মাতৃসকল সকলোলৈকে মই শলাগৰ শৰাই আগবঢ়াইছোঁ আৰু আজি আমাৰ সভাখন ইমানতে সামৰণি হ'ল।